নমস্কাৰ, আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। তো আজি আমি এইটো ভিডিঅ'ত দিল্লী ইউনিভাৰ্চিটিৰ 2025 ছিজনৰ এডমিশ্যন প্ৰচেছ বা ইয়াৰ এপ্লিকেশ্যন ফৰ্ম আউট হ'ল নে নাই, এক্সাম ডেট বা এলিজিবিলিটি ক্ৰাইটেৰিয়া, তো এডমিশ্যন কেনেকৈ ল'ব পাৰিব থ্ৰু CUET, UG, তো এইবিলাক ডিটেইলছ আলোচনা কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আমাৰ ৱেবছাইটৰ এইটো পোষ্টৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। আপোনালোকে আমাৰ ৱেবছাইটৰ পৰা এই সম্পূৰ্ণ ব্লগৰ পোষ্টটো চেক আউট কৰি ল'ব পাৰিব। তো এতিয়া দিল্লী ইউনিভাৰ্চিটিত বহুত কেইটা আণ্ডাৰ গ্ৰেজুৱেশ্যন কোৰ্চ আছে। তো ইয়াতে ভালোখিনি কোৰ্চ আছে। তো আপোনালোকে এইবিলাক কোৰ্চত এডমিশ্যন ল'ব পাৰিব। কিছুমান এলিজিবিলিটি ক্ৰাইটেৰিয়া আছে, তো এইবিলাক আমি আলোচনা কৰিম। তো আপোনালোকে দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে CUET-টো আপোনালোকে দিবই লাগিব। তো CUET-টো কম্পালচৰি হয়। তো ইয়াতে বেলেগ এন্ট্ৰেন্স এক্সামত থ্ৰু দি এডমিশ্যন নলয়, অনলি CUET, UG থ্ৰু দি এডমিশ্যন লয়। তো ইয়াতে কিছুমান CUET-ৰ ইম্পৰ্টেণ্ট ডেট আলোচনা কৰিম। তো CUET-ৰ কাৰণে অলৰেডি ভিডিঅ' বনোৱা আছে, এটা প্লেলিষ্ট বনোৱা আছে। তো অসমৰ কাৰণে CUET-ৰ কি কলেজ আছে বা কি কলেজ হয়, সেই কলেজবিলাকৰ ওপৰত ভিডিঅ' দিয়া আছে। আপোনালোকে প্লেলিষ্টটো চেক আউট কৰি ল'ব পাৰিব। তো CUET ৰেজিষ্ট্ৰেশ্যন 1 মাৰ্চৰ পৰা ষ্টাৰ্ট হৈ গৈছে, লাষ্ট ডেট 22 মাৰ্চ তাৰিখ, আৰু ইয়াৰে এক্সাম ডেট 8 মে'ৰ পৰা 1 জুন তাৰিখলৈকে। তো এডমিট কাৰ্ড কেতিয়া ৰিলিজ হ'ব এইবিলাক পাছত ভিডিঅ' দিম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো এলিজিবিলিটি ক্ৰাইটেৰিয়া, নেশ্যনেলিটি ৰিকুৱাৰমেণ্ট, তো ইণ্ডিয়ান চিটিজেন হ'লে হ'ব। তো নেক্সট আপোনালোকে CUET ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। তো CUET-টো কম্পালচৰি হয়। নেক্সট একাডেমিক কোৱালিফিকেশ্যন, মাষ্ট হেভ ষ্টাডিড এণ্ড পাছড ক্লাছ 12 এক্সামিনেশ্যন। তো আপোনালোকে এইবাৰ হায়াৰ ছেকেণ্ডাৰী দিয়া হ'লেও হ'ব আৰু পাছ আউট হ'লে হ'ব। তো অনলি CUET স্ক'ৰৰ থ্ৰু দিয়ে ইয়াৰে এডমিশ্যন হ'ব। নেক্সট ডমেইন ছাবজেক্ট, এইবিলাক আপোনালোকে কি কৰ্চৰ ওপৰত এডমিশ্যন লয় সেইটোৰ ওপৰত ভিত্তি কৰি ডমেইন ছাবজেক্ট চিলেক্ট কৰিব লাগিব। তো এপ্লিকেশ্যন প্ৰচেছ, তো আপোনালোকে CUET দিয়াৰ পিছত দিল্লী ইউনিভাৰ্চিটিৰ পৰা অনলাইন এপ্লাই লিংক আহিব। তো তাত এপ্লাই কৰিব লাগিব। তাত CUETৰ স্ক'ৰ, এডমিট কাৰ্ড এইবিলাক আপোনালোকে আপলোড দিব লাগিব। তো নেক্সট, তো ইয়াতে দিল্লী ইউনিভাৰ্চিটিৰ ৱেবছাইটৰ লিংক দিয়া আছে, আপোনালোকে চেক আউট কৰি ল'ব পাৰিব। তো ষ্ট্ৰাকচাৰ অফ কমন ইউনিভাৰ্চিটি এণ্ট্ৰেন্স এক্সাম, তো লেংগুৱেজ আপোনালোকে ইয়াতে কি লেংগুৱেজ থাকে, ইংলিছ থাকে, হিন্দী থাকে, আছামিছ থাকে, বেংগলী থাকে, গুজৰাটী, টোটেল 13টা লেংগুৱেজ থাকে, কানাডা, মালায়ালাম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল, তেলেগু, উৰ্দু। তো অসমৰ ক্ষেত্ৰত মেইনলি ইংলিছ, হিন্দী, আছামিছ এই তিনিটাই চিলেক্ট কৰা দেখা যায়। তো ডমেইন স্পেচিফিক ছাবজেক্ট ইয়াতে দিয়া আছে, একাউণ্টেঞ্চি, নেক্সট এগ্ৰিকালচাৰ, এনথ্ৰপলজি, বায়'লজি, বায়'ষ্টেটিক্স, বায়'কেমেষ্ট্ৰি, বায়'টেকনলজি। তো এইবিলাক আপোনালোকে চেক আউট কৰি ল'ব। ইয়াতে বহুত এখন লং লিষ্ট আছে। তো ফিজিক্স এইবিলাক চব আছে। ইয়াতে ছ'চিয়লজি 23টা আছে। তো জেনেৰেল, ইয়াতে এপ্টিটিউড টেষ্টটো আপোনালোকে দিব পাৰে। তো আপোনালোকে যিটো কৰ্চৰ কাৰণে দিম বুলি ভাবিছে সেই কৰ্চটোৰ এবাৰ চেক আউট কৰি ল'ব। তো তেওঁলোকৰ যিটো অফিচিয়েল ৱেবছাইটৰ ইনফৰমেশ্যন বুলেটিন আছে, তাত ডিটেইলছবিলাক দিয়া আছে। তো আমাৰ পোষ্টটোৰ লিংকতে দিয়া আছে, কেনেকৈ ডাউনলোড কৰিব সেইটো ভিডিঅ' লাষ্টৰ ফালে দেখাই দিম। তো দিল্লী ইউনিভাৰ্চিটিত কি কৰ্চ আছে, তো BA কৰ্চ আছে, BSc আছে। তো BA কি আছে ইয়াতে দিয়া আছে। তো BSc মাইক্ৰ'বায়'লজি আছে, BSc ফিজিক্স, BSc পলিমাৰ চায়েন্স, তাৰপিছত BA ফ্ৰান্স পাব, ইংলিছ পাব, জাৰ্মান পাব, তো হিন্দী, ইটালিয়ান, তো এনেকৈ বহুত কেইটা কৰ্চ আছে। এতিয়া BSc কৰ্চকেইটা চাই দিওঁ। তো ইমানবিলাক কৰ্চৰ কথা কৈ থাকিলে ভিডিঅ'টো বহুত লং হৈ যাব, তথাপিও BSc খিনি আমি আলোচনা কৰি দিওঁ। তো BSc ষ্টেটিক্স, জুলজি, BSc IT, নেক্সট BSc এপ্লাইড লাইফ চায়েন্স, তাৰপিছত BSc এপ্লাইড ফিজিকেল চায়েন্স, তো BSc এপ্লাইড ফিজিকেল চায়েন্স উইথ ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি, BSc হোম চায়েন্স, BSc লাইফ চায়েন্স, BSc মেথামেটিক্স, ফিজিকেল এডুকেশ্যন, তাৰপিছত ফিজিকেল চায়েন্স উইথ কেমেষ্ট্ৰি। তো এইবিলাক আপোনালোকে চেক আউট কৰি ল'ব। ইয়াতে বেচেলৰ অফ বিজনেছ এডমিনিষ্ট্ৰেশ্যন আছে, BBA, তাৰপিছত বিজনেছ ইকনমিক্স, কমাৰ্চৰ কাৰণে ইয়াতে ছাবজেক্ট আছে। আৰু ইয়াতে বেচেলৰ অফ ফাইন আৰ্টছ, বেচেলৰ অফ এলিমেণ্টাৰী এডুকেশ্যন আছে। তো ইয়াতে আপোনালোকে চাব পাৰে এডমিশ্যন ৰিকুৱাৰমেণ্টত লেংগুৱেজ কৰ্চ কি আছে, আছামিছ, হিন্দী এইবিলাক আছে। তো নেক্সট ইয়াতে ডমেইন স্পেচিফিক ছাবজেক্টবিলাক দিয়া আছে, জেনেৰেল টেষ্ট। আপোনালোকৰ অফিচিয়েল নটিছখন আমাৰ ৱেবছাইটৰ তলৰ পেজত এটা বক্স আছে, তো সেই টেবুলখনৰ দিয়া আছে। ইয়াতে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড অপশ্যন আছে, তো ডাউনলোড কৰি ল'ব পাৰিব।
নেক্সট ইয়াতে এপ্লিকেশ্যন ফৰ্ম অফ CUT যিটো CUT ইউজাৰ এপ্লিকেশ্যন ফৰ্ম ৱেবছাইটৰ লিংক ইয়াতে দিয়া আছে নটিছখন ডাউনলোড কৰিবৰ কাৰণে ডাউনলোড অপশ্যনত ক্লিক কৰিব তাৰপিছত নটিছখন অট'মেটিকলি ডাউনলোড হৈ যাব ইয়াতে বুলেটিন অফ ইনফৰমেশ্যন দিয়া আছে আপোনালোকে চেক আউট কৰি ল'ব পাৰিব তো ইয়াতে কোৰ্চবিলাকৰ লিষ্ট দিয়া আছে অলৰেডি কোৰ্চবিলাকৰ লিষ্ট আমি আপোনালোকক জনাই দিলোঁ তো কিছুমান ইয়াতে স্কিপ হৈ যাব পাৰে তো আপোনালোকে ইয়াৰ পৰা ভালকৈ চেক আউট কৰি ল'ব তো কমন মিনিমাম কোৱালিফিকেশ্যন বা এলিজিবিলিটি এইবিলাক আমি অলৰেডি কৈ দিলোঁ তো নেক্সট আপোনালোকে হয়তো কোৰ্চৰ ওপৰত ডিটেইলছত চাব বিচাৰে তেনেহ'লে ইয়াতে কোৰ্চৰ ওপৰত ডিটেইলছত দিয়া আছে তো BA অনাৰ্ছ আৰবিক তো ইয়াৰ কাৰণে কি আপোনালোকে ডমেইন ছাবজেক্ট চিলেক্ট কৰিব লাগিব এইবিলাক দিয়া আছে তো ইয়াতে এটা অপশ্যন আছে আপোনালোকক এইটো জনাই দিওঁ কম্বিনেশ্যন 1 তো আপোনালোকে ডমেইন ছাবজেক্ট চিলেক্ট কৰিব যোৱাতে ইয়াতে কিছুমান কম্বিনেশ্যন আছে তো ফাৰ্ষ্ট কম্বিনেশ্যনটো এনি ওৱান অফ লেংগুৱেজ ছাবজেক্ট লাইক ইংলিছ হিন্দী আছামিজ লেংগুৱেজ ছাবজেক্টটো আপোনালোকে চইচ কৰিব পাৰিব এখন লেংগুৱেজ ছাবজেক্ট প্লাছ 3 ডমেইন ছাবজেক্ট লাইক সায়েন্সৰ ক্ষেত্ৰত কৈ দিওঁ PCB তো আপোনালোকে ইয়াতে ইংলিছ প্লাছ PCB চিলেক্ট কৰিব পাৰে তো এক্সাম্পল হিচাপে দেখাই দিছোঁ এখন লেংগুৱেজ ছাবজেক্ট আৰু 3খন ডমেইন ছাবজেক্ট আৰু 2 নম্বৰ এটা অপশ্যন আছে এনি টু লেংগুৱেজ ফ্ৰম লিষ্ট 1 তো আপোনালোকে আছামিজ আৰু ইংলিছ ইয়াতে লেংগুৱেজ ছাবজেক্ট চিলেক্ট কৰিব পাৰে প্লাছ ডমেইন ছাবজেক্ট ফিজিক্স কেমেষ্ট্ৰি তেনেকুৱা চিলেক্ট কৰিব পাৰে কিন্তু ইয়াতে বেটাৰ অপশ্যন হ'ব আপোনালোকে কম্বিনেশ্যন 1 তো এখন ডমেইন ছাবজেক্ট ইংলিছ বা আছামিজ প্লাছ 3খন ডমেইন ছাবজেক্ট মানে PCB তেনেকুৱা টাইপৰ আৰু তো আপোনালোকে চেক আউট কৰি ল'ব আপোনালোকে কি 3খন ছাবজেক্ট ল'লে আপোনালোকৰ ভাল হয় তো কিছুমান ষ্টুডেণ্টে দিল্লী ইউনিভাৰ্চিটিত এডমিশ্যন ল'বৰ কাৰণে ইণ্টাৰেষ্টেড হয় তো তেওঁলোকে CUETৰ অনলাইনটো কৰি ল'ব CUETৰ আণ্ডাৰত বহুত কেইখন কলেজ লিষ্ট আছে তো অসমৰ কাৰণেও কি গভৰ্ণমেণ্ট প্ৰাইভেট কলেজ আছে সেইবিলাকৰ লিষ্ট অলৰেডি ভিডিঅ' বনোৱা আছে আপোনালোকে চেক আউট কৰি ল'ব তো এই ভিডিঅ'ত এইখিনি আছিল আশা কৰোঁ ভিডিঅ'টো ভাল পালে যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে ছাবস্ক্ৰাইব কৰি কথা বেলেগত অন কৰি থৈ দিব আৰু কিবা যিকোনো নটিচ দিলে আমাৰ চেনেলত দি দিবলৈ চেষ্টা কৰিম আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আৰু হোৱাটছএপ গ্ৰুপতো জড়িত ল'ব তো লিংকবিলাক ডেছক্ৰিপশ্যনত থাকিব আৰু যদি আপোনালোকে অসম BSc নাৰ্ছিং B.Pharm D.Pharm পেৰামেডিকেল এইবিলাক কোৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবিছে তেনেহ'লে আমাৰ ই বুক কেইখন লৈ ল'ব পাৰে তো ই বুকৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া থাকিব ধন্যবাদ